এজাহাৰৰ পিছতেই গ্ৰেপ্তাৰ হ'ল শিল্পীক অপদস্থ কৰা ঋতু কলিতা। বিহু মঞ্চত শিল্পীৰ অত্যধিক মাননিক লৈ বিগত কিছুদিন ধৰি বিভিন্ন মাধ্যমত চলি আছে গৰম চৰ্চা। বংগৰ গায়িকা মৰ্মিতা মিত্ৰই কম মাননিলৈ গীত গোৱাৰ প্ৰসংগৰ পৰাই আৰম্ভ হৈছিল বিতৰ্কৰ সূত্ৰপাত। এই বিতৰ্কৰ জবনিকা নপৰোঁতেই পুনৰ মাননিক লৈ নতুন বিতৰ্ক থিয় কৰোৱালে ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ ঋতু কলিতা নামৰ এজন লোকে। বিহু মঞ্চত শিল্পীয়ে কিহৰ বাবে লাখ লাখ টকা লয় বুলি মন্তব্য কৰি সামাজিক মাধ্যমত গালি গালাজ কৰিছিল ঋতু কলিতাই। ঋতু কলিতাই এনে মন্তব্য কৰাৰ পিছতে তেওঁৰ পক্ষত ছ'চিয়েল মিডিয়াত দেখা গ'ল জাউৰীয়ে সমৰ্থন। ইফালে শিল্পীৰ নামত তাচ্ছিল্য ভৰা অশোভনীয় শব্দ প্ৰয়োগ কৰাক লৈ জাঙুৰ খাই উঠিল ৰাজ্যৰ একাংশ সংগীত শিল্পী। ঋতু কলিতাই শিল্পী সমাজক অপমান কৰাৰ অভিযোগ তুলি থানাই একাংশ শিল্পীয়ে দিলে গোচৰ। কেৱল গুৱাহাটীতে দুখনকৈ থানাত ৰুজু হৈছে গোচৰ। মানে প্ৰথমতেতো মই গম পোৱা নাই, নামটো শুনি মই ছোৱালী বুলি ভাবিছিলোঁ। তাৰপিছত যেতিয়া ভিডিঅ'টো দেখিছোঁ তেতিয়া ভাবিছোঁ ল'ৰা মানুহচোন, আৰু অলপ বেয়াকৈ কৈছে কথাখিনি। আচলতে শব্দকেইটাতকৈ তেওঁৰ ইণ্টেনশ্যনটো, মানে যিটো ভাৱত তেওঁ কথাখিনি কৈছে, সেইটো অলপ বেয়া লাগিছে আমাৰ। আৰু মই কিবা এটা পইচা খুজিলোঁ বুলি মোক যে দিব, সেইটোতো কথা নহয়। একাংশ শিল্পীৰ পাৰিশ্ৰমিক আৰু মাননিৰ ন্যায্যতা দাবী কৰা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ ঋতু কলিতাৰ বিৰুদ্ধে বুধবাৰে নিশাই দিছপুৰ আৰক্ষী থানাত এক গোট হ'ল একাংশ শিল্পী। গোটেই শিল্পী সমাজৰ জ্যেষ্ঠৰ পৰা আৰম্ভ কৰি কনিষ্ঠলৈকে সকলোকে যিটো মন্তব্য, যিখিনি কথা অশালীন কথাৰে আমাক কৈছে, সেই কথাখিনি আমি আচলতে আমাৰ গাত লাগিছে। আজি তেখেতক যদি আমি এটা বিহিত ব্যৱস্থা নলওঁ বা এটা আমি থানালৈ আহিবলগীয়া এটা প্ৰক্ৰিয়া যিটো হৈছে, তেনেকুৱা যাতে আৰু ভৱিষ্যতে নহয়। ঋতু কলিতা নামৰ তথাকথিত এজন ছ'চিয়েল মিডিয়া ভুৱা ইনফ্লুৱেঞ্চাৰ এজনে ইমান আমাক সকলোকে বেয়াকৈ কৈছে। গতিকে আজি আমি সকলোৱে মানে উচিত আহি পেলাই সমজুৱাভাৱে আহি পেলাই আমি উচিত ব্যৱস্থা লৈছোঁ আইনী, আৰু তেওঁ সকলোকে ক্ষমা বিচাৰিব লাগিব। ঋতু কলিতাৰ বিৰুদ্ধে BNSৰ 296, 352, 356(2), 351 আৰু 66 IT এক্টৰ ধাৰাত 261/25 নম্বৰৰ গোচৰ সন্নিৱিষ্ট হৈছে। ইফালে ফেচবুক লাইভত শিল্পী সমাজক গালিৰে উপচাই দিয়া ঋতুৱে কোনো গায়কৰ নাম লৈ কৰিছিল অশ্লীল বাক্যবান। শিল্পী সমাজৰ এজাহাৰ পাই দিছপুৰ আৰক্ষীয়ে ঋতু কলিতাক মাতি পঠিয়াইছিল থানালৈ। বৃহস্পতিবাৰে সন্ধিয়া দিছপুৰ থানাত হাজিৰ হোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শিল্পী সমাজক অপমান কৰা ঋতু কলিতাক।